আজি আমি এইটো সেকশনত লেন্সৰ বিষয়ে ডিসকাস কৰিম আৰু লেন্সৰ আমি লেন্স ইউজ কৰি পেলাই বিশেষকৈ কোট অবজেক্ট বিলাক ৰাখিলে কোট ইমেজ ফৰ্ম হয় তাৰ লগতে ইয়াৰ লেন্সৰ ফৰ্মুলা বিলাকো আমি ডিসকাস কৰিম বিশেষকৈ আমাৰ সিলেবাসত তোমালোকৰ থিন লেন্সৰ কথা ক'ব লাগিব থিন লেন্সৰ কথা বিশেষকৈ মেনশন আছে ইয়াৰ ৰিলেটেড যোনবিলাক ফৰ্মুলা পাবা তোমালোকে এই ফৰ্মুলা বিলাক সাধাৰণতে থিন লেন্সৰ ওপৰত মানে বেস কৰি পেলাই ফৰ্মুলা বিলাক আছে থিন মানে কি হয় যোনবিলাক একেবাৰে পাতল যাৰ থিকনেসটো একেবাৰে কম সেইবিলাক লেন্সক কোৱা হয় থিন লেন্স থিকনেস 10 যদি হয় সেইবিলাকক আমি থিন লেন্সেস বুলি কওঁ সো বিশেষকৈ ফাৰ্স্ট অফ অল আমি আহিব লাগিব লেন্স বস্তুনো হয় কি এইটো কথা আমি জানিব লাগিব হোৱাট ইজ লেন্স ঠিক আছে অসমীয়াটো লেন্স বুলিয়ে কোৱা হয় ইট ইজ এ type of আমি যদি ডেফিনেশনটো লিখো it is a type of transparent medium it is a type of transparent medium one of the surface of which must be spherical definition to important definition মানে কেনেকুৱা ধৰণৰ লেন্সৰ ডেফিনেশনটো কি কৈছে ইট ইজ এ টাইপ অফ ট্ৰান্সপাৰেন্ট মিডিয়াম এই ট্ৰান্সপাৰেন্ট মিডিয়াম কাক কয় যাৰ মাজেদি লাইটটো পাৰ হৈ যায় অৰ্থাৎ আমি লেন্সত কোনটো ফেনোমেনাৰ কথা ডিসকাস কৰিম ৰিফ্লেকশন কাৰণ ৰিফ্লেকশন যোনটো বস্তু মিৰৰত হয় এখন সাৰফেসত হয় তাত গৈ স্ট্ৰাইক কৰিবলৈ গুচি আহে কিন্তু ৰিফ্লেকশনত কি হয় লাইটটো এটা মিডিয়ামৰ পৰা বেলেগ এটা মিডিয়ামলৈ পাৰ হৈ যায় সো এই কাৰণে আমি ডিসকাস কৰিব লেন্সক আমি কি বুলি কনসিডাৰ কৰিছো এটা ট্ৰান্সপাৰেন্ট মিডিয়াম ঠিক আছে ওয়ান অফ দা সারফেস অফ হুইচ মাস্ট বি স্ফেৰিকেল তাৰমানে কি হয় এই লেন্স বিলাক যোন বিলাক আমি ডিসকাস কৰিম ইয়াত বিশেষকৈ আমি কনভেক্স লেন্স থাকিব কনকেভ লেন্স থাকিব তোমালোকৰ সিলেবাসত আমাৰ যিমান ডিসকাশন হ'ব সব কনভেক্স লেন্স আৰু কনকেভ লেন্সৰ ওপৰতো ডিসকাস হ'ব কিন্তু তাৰ উপৰিও আৰু বেলেগ টাইপৰ লেন্স কিছুমান থাকে যোন বিলাকত কি হয় লেন্স গিখনৰ এখন সারফেস প্লেন হয় আৰু এখন সারফেস স্ফেৰিকেল তাৰমানে লেন্স সাধাৰণতে কম্বিনেশন অফ টু সারফেস থাকিব ইয়াত কি হয় যিকোনো এখন সারফেস স্ফেৰিকেল হ'বই লাগিব দুইখন হলো প্ৰবলেম নাই মানে সারফেস সাপোজ সে আমাৰ যদি সারফেস দুখন এনেকুৱা হয় এইখন এখন স্ফেৰিকেল সারফেস এটা এটা কমে এটো যদি আমি জন কৰো এটা স্ফিয়াৰ পাম এইখন এখন স্ফেৰিকেল সারফেস ঠিক তেনেকৈ এইখন এখন স্ফেৰিকেল লেন্স ইয়াৰ দুইখন সারফেস স্ফেৰিকেল হয় আৰু লেন্স কেতিয়াবা এনেকুৱা হ'ব পাৰে এখন সারফেস প্লেন এখন সারফেস স্ফেৰিকেল তাৰমানে কি হয় নেসেসাৰি নহয় যে দুইখন সারফেস স্ফেৰিকেল হ'ব লাগিব কিন্তু এখন সারফেস স্ফেৰিকেল হ'বই লাগিব দুইখন সারফেসৰ ভিতৰত এখন সারফেস স্ফেৰিকেল হ'ব লাগিব সেইকাৰণে কৈছে ওয়ান অফ দা সারফেস অফ হুইচ মাস্ট বি স্ফেৰিকেল এখন স্ফেৰিকেল হ'বই লাগিব সো বিশেষকৈ এটা হৈছে লেন্সৰ ডেফিনেশন আৰু আমাৰ ইয়াত বেলেগ বেলেগ টাইপৰ আমি লেন্স কিছুমান পাম এই লেন্স বিলাকৰ কথা আমি ডিসকাস কৰিম বিশেষকৈ আমাৰ সিলেবাসত দুই ধৰণৰ লেন্সৰ কথা ইয়াত ডিসকাস কৰা হ'ব কনভেক্স লেন্স আৰু কনকেভ লেন্স এনে আমি যদি লেন্সৰ টাইপস বিলাক চাও সো ফার্স্ট আমি ডিসকাস কৰিম কনভেক্স লেন্স কনভেক্স লেন্সৰ শেপটো এনেকুৱা দুইখন সারফেস এনেকুৱা উঠা তাৰমানে আমি যদি ইয়াত চাও ডেফিনেশনটো বা স্ট্ৰাকচাৰটো যদি আমি চাও ইয়াৰ যোনটো মাজৰ অংশটো অলপ উঠি থকা আৰু যোনটো এজ চুকৰ অংশকিটা এই এজ অংশকিটা অলপ ক্ষীণ বা পাতল তাৰমানে আমি যদি কওঁ এইখনক কনভেক্স লেন্স বুলি ক'ব কনভেক্স লেন্সৰ স্ট্ৰাকচাৰটো আমি কেনেকৈ গম পাম যে মিডল পাৰ্টটো যদি উঠি থকা তাৰমানে ঠিক যদি হয় মিডল পাৰ্ট ইজ ঠিক মানে হকট আৰু এজ বিলাক যদি থিন হয় পাতল হয় সো হেবিলাকক ক'ব কনভেক্স লেন্স ঠিক আছে আৰু কনভেক্স লেন্সৰ আৰু এটা নাম আছে ইয়াত যেহেতু দুখন কনভেক্স সারফেস আছে উঠি থকা সারফেস দুখন আছে সো সেইকাৰণে এইখনক কনভেক্স লেন্সখনক কেতিয়াবা আমি ডাবল কনভেক্স লেন্স বুলি কোৱা হয়
দুখন কনভেক্স সারফেস আছে কাৰণে তাক ডাবল কনভেক্স লেন্স বুলি কয় ইন জেনাৰেল আমি কনভেক্স লেন্স ওয়ার্ডটো ইউজ কৰিম আৰু কনভেক্স লেন্সৰ ষ্ট্ৰাকচাৰটো কেনেকুৱা ধৰণৰ যদি মিডল পাৰ্টটো যদি উঠি থাকে ঠিক হয় আৰু এজ বিলাক যদি পাতল হয় তেতিয়াহ'লে তাক কোৱা হ'ব কনভেক্স লেন্স কনভেক্স লেন্সৰ আৰু এটা নাম আছে সেই নামটো কোৱা হয় কনভাৰ্জিং লেন্স বুলি কোৱা হয় কনভাৰ্জিং লেন্স বুলি কোৱা হয় কনভাৰ্জিং লেন্স মানে কি যে ইয়াত ৰে অফ লাইট যেতিয়া ইয়াৰ মাজেদি পাৰ হৈ যাব তেতিয়া ৰে অফ লাইট বিলাক কনভাৰ্স হৈ যায় মানে এটা পইণ্টত গৈ পেলাই জয়েন হয়গে তাৰমানে সাপোজ আমি যদি প্যাৰেলাল ৰে কিছুমান পঠিয়াও এইবিলাক সে প্যাৰেলাল ৰে আহিছে আৰু আমি ইয়াত যেহেতু লেন্সৰ কথা কৈছো লেন্স যে ট্ৰান্সপাৰেন্ট মিডিয়াম ইয়াত অবভিয়াসলি কি হ'ব ৰিফ্ৰেকশন হ'ব সো সেই কাৰণে ৰিফ্ৰেকশনৰ পিছত ৰে বিলাক এনেকে এটা পইণ্টত এনেকে কনভাৰ্স হৈ যায় সো সেই কাৰণে এই লেন্সখনক কোৱা হয় কনভাৰ্জিং লেন্স ৰিফ্ৰেকশনৰ পিছত প্যাৰেলাল ৰে বিলাক আহিব ৰিফ্ৰেকশনৰ পিছত এটা পইণ্টত জয়েন হৈ যাব কনভাৰ্স হৈ যাব সো সেই কাৰণে এইখনক কোৱা হয় কনভাৰ্জিং লেন্স ঠিক আছে আৰু এখন লেন্স নেক্সট লেন্সখন হৈছে কনকেভ লেন্সখন কেনেকুৱা ধৰণৰ কনকেভ লেন্সখন এনেকুৱা ধৰণৰ তাৰমানে এই ষ্ট্ৰাকচাৰটো কেনেকুৱা ধৰণৰ এইটো এটা স্পেস ইয়াত দুইখন সারফেস স্ফেৰিকেল এইটো এটা আমি যদি জয়েন কৰো এইটো এটা আমি কি পাম এটা স্ফিয়াৰ পাম এইটো আমি যদি এটা জয়েন কৰো এটা স্ফিয়াৰ পাম ইফালে সেন্টাৰ থাকিব ঠিক আছে এই কনকেভ লেন্সখনৰ ষ্ট্ৰাকচাৰটো কেনেকুৱা ধৰণৰ ইয়াৰ যোনটো মিডল পৰ্চনটো পাতল এই যোনটো এজ পৰ্চনটো অলপ হকত তাৰমানে আমাৰ কি থাকিব কনকেভ লেন্সখনৰ মিডল পাৰ্টটো হৈছে থিন আৰু তোমাৰ এজ বিলাক হৈছে ঠিক তাৰমানে যোনটো চুকৰ অংশ সেই চুকৰ অংশটো যদি হকত হয় আৰু মাজৰ অংশটো যদি পাতল হয় তেতিয়াহ'লে আমি তাক কম কনকেভ লেন্স ঠিক আছে আৰু ইয়াত যেহেতু দুখন কনকেভ সারফেস আছে সেইখনে কেতিয়াবা তাক বাই কনকেভ লেন্স বুলি কয় কনকেভ লেন্স মানে অসমীয়াত কোৱা হয় ডি অবতল লেন্স বুলি কয় যেনেকে বাই কনভেক্স লেন্সখনক অসমীয়াত ক'ব ডি উত্তল লেন্স বাই কনকেভ লেন্সখনক অসমীয়াত ক'ব ডি অবতল লেন্স ডি ওয়াৰ্ডটো এইটো কাৰণে কয় দুখন আছে কাৰণে ডি উত্তল বা ডি অবতল বুলি কয় আৰু ইয়াত এই লেন্সখনক আৰু এটা নাম আছে সেই লেন্স তাক কোৱা হয় ডাইভাৰ্জিং লেন্স যেনেকে কনভেক্স লেন্সখনক আমি কনভাৰ্জিং লেন্স বুলি কৈছিলো ঠিক তেনেকে কনকেভ লেন্সখনক ডাইভাৰ্জিং লেন্স বুলি কয় কেলেগা ডাইভাৰ্জিং লেন্স যদি ৰে অফ লাইট বিলাক এনেকে আহে প্যাৰেলালি আহি পেলাই কি হয় সেই ৰে বিলাক আফটাৰ ৰিফ্ৰেকশন এনেকে ডাইভাৰ্জ হৈ গুচি যায় এনেকে কোনবা এটা পইণ্টত মিট নহয় সেইকাৰণে এই কনকেভ লেন্সখনৰ এইটো ক্যাৰেক্টাৰ হয় কোপৰা হল কেনেকে হল বুলি কথা নাই এই লেন্স বিলাক তেনেকুৱা মানে ষ্ট্ৰাকচাৰটোৱে তেনেকুৱা যোনটো কাৰণে এই ক্যাৰেক্টাৰ বিলাক শো কৰিব পাৰে এতিয়া কনকেভ লেন্সখনৰ ডাইভাৰ্জিং লেন্স কেলে কয় কাৰণটো এইটো কনভেক্স লেন্সখনক কনভাৰ্জিং লেন্স বুলি কিহৰ কাৰণে কয় ইয়াতে এটা পইণ্টত জয়েন কৰিব পাৰে ইয়াক বনাই তেনেকে যাতে এহাতি এই কনকেভ লেন্সখনে এই ক্যাৰেক্টাৰটো আৰু কনভেক্স লেন্সখনে কনভাৰ্জিং ক্যাৰেক্টাৰটো দেখাব পাৰে ঠিক আছে আৰু কিছুমান সৰু সৰু লেন্স কিছুমান আছে যোনবিলাক লেন্স মানে বিশেষকৈ আমি কি বুলি কয় আমাৰ যোনটো ডিসকাশন থাকিব হাই সেকেন্ডাৰী যোনটো ডিসকাশনত এইবিলাক লেন্স আমি প্ৰায় ইউজ নকৰো বিশেষকৈ আমি ডিসকাশনত কনকেভ লেন্স আৰু কনভেক্স লেন্সৰ কথা ডিসকাস কৰিম আৰু কিছুমান থাকে এইখন লেন্স ইয়াৰ এই পাৰ্টটো উঠা তাৰমানে এই পাৰ্টটো উঠা মানে এইটো কনভেক্স আৰু এইটো যেহেতু এখন প্লেন সারফেসৰ লিখিয়া গতিকে এইখনক ক'ব প্লেনো কনভেক্স লেন্স বুলি ক'ব যদি এনেকুৱা থাকে সারফেস এইখনক ক'ব এইটো সারফেস পাৰ্টটো হুমুৱা কেভ মানে ওয়াৰ্ডটো কি গুফা বা গুহা গতিকে এইখনক ক'ব প্লেনো কনকেভ বুলি সো এইখনক ক'ব প্লেনো কনকেভ ভিতৰৰ পাৰ্টটো হুমুৱা গুহাটো টাইপৰ গতিকে তোমাৰ কেভ মানে হৈছে গুহা গতিকে আমাক এইখনক কম প্লেনো কনকেভ ঠিক আছে আৰু থাকে এনেকুৱা
এইখনক ক'ব কনকেভো কনভেক্স। কনকেভো কনভেক্স মানে কি এই সারফেসটো কনকেভৰ লিখা এইটো পাৰ্ট অলপ উঠা। এইখনক আমি কিন্তু কনভেক্সো কনকেভ বুলি ক'ব নোৱাৰো। কোনো বহুতে ষ্ট্ৰাকচাৰটো দেখি ক'ব পাৰিব যে এইখনক আমি কনভেক্সো কনকেভ বুলি ক'ব পাৰো, এইখনক কনকেভো প্লেনো এনেকুৱা কিবা কিবি ক'ব পাৰি, কিন্তু নকয় কনকেভো কনভেক্স। এই নামটো তুমি যদি কনভেক্সো মানে এই লেন্সখনক সাপোজ আমি যদি এই লেন্স পাৰ্টিকুলাৰ লেন্সখনৰ কথা কওঁ, এইখনক যদি আমি কনকেভো কনভেক্সৰ জেগাত কনভেক্সো কনকেভ বুলি কোৱা, এই নামটো ভুল হ'ব। কেলে ভুল হ'ব? কাৰণ কনকেভো মানে কি হয়, কনকেভ ৱৰ্ডটোৰ পৰা আহিছে। কনকেভো মানে এই সাৰফেসটোৰ কাৰণে কনকেভো ৱৰ্ডটো লগাইছে, আৰু কনভেক্স মানে এই সাৰফেসটোৰ কাৰণে। তাৰমানে এই কনকেভো ৱৰ্ডটো প্ৰথম কিহৰ কাৰণে আহিছে, তাৰমানে এই ষ্ট্ৰাকচাৰটোৰ পৰা আহিছে, লেন্সখনৰ শেপটোৰ পৰা, লেন্সখনৰ ষ্ট্ৰাকচাৰটোৰ পৰা কনকেভো ৱৰ্ডটো দিয়া হৈছে। আৰু মানে আল্টিমেটলি লাষ্টৰ যোনটো ৱৰ্ড থাকিব কনভেক্স, তাৰমানে আল্টিমেটলি এই লেন্সখনে তোমাৰ কনভেক্স লেন্সখনৰ যোনটো কেৰেক্টাৰ, কনভাৰ্জিং কেৰেক্টাৰ, সেই কেৰেক্টাৰটো শ্ব' কৰিব। পিছৰ যোনটো নাম থাকিব কনকেভো কনভেক্স। কনকেভো ৱৰ্ডটো প্ৰথমতে লগাইছে কিহৰ কাৰণে, এই ষ্ট্ৰাকচাৰ আৰু শেপটোৰ কাৰণে লগোৱা হৈছে। ঠিক আছে, যেহেতু ইয়াত কনকেভ আৰু কনভেক্স লেন্স দুইটাই কম্বিনেশ্যন হৈ আছে, গতিকে ফাৰ্ষ্ট নামটো এইটো কাৰণে ইউজ কৰা হৈছে যে ইয়াৰ শেপটোৰ ওপৰত বেছ কৰি পেলাই। কনভেক্স ৱৰ্ডটো এইটো কাৰণে লগাইছে, তাৰমানে এই লেন্সখনে আল্টিমেটলি কনভেক্স লেন্সৰ যোনটো কেৰেক্টাৰ, সেই কেৰেক্টাৰটো দেখাব। তো সেইকাৰণে আমি কনকেভো কনভেক্সক কনভেক্সো কনকেভ দেখাব নোৱাৰো। ঠিক আছে, আৰু তেনেকুৱা আৰু এখন লেন্স থাকিব, এনেকুৱা আছে লেন্স। এইখনৰ নাম হৈছে তোমাৰ কনভেক্সো কনকেভ। ঠিক আছে, কনভেক্সো কনকেভ মানে এইটো ষ্ট্ৰাকচাৰৰ বেচিছত আমি কনভেক্সো ৱৰ্ডটো দিছো। আল্টিমেটলি এই লেন্সখনে কেনেকুৱা কেৰেক্টাৰটো দেখাব, কনকেভ কেৰেক্টাৰ। এইকেইটা লেন্স আমি বিশেষকৈ আমি কিছুমান বেলেগ বেলেগ টাইপৰ লেন্স আমি ডিছকাছ কৰিছোঁ। এতিয়া বিশেষকৈ আমি কি হয়, লেন্সবিলাকে সাধাৰণতে কনভেক্স লেন্স আৰু কনকেভ লেন্সে ক'ত অবজেক্ট ৰাখিলে ইমেজবিলাক ফৰ্ম হয় সেইবিলাক আমি দেখাব লাগিব। তাৰ আগতে আমি দুটামান বস্তু জানি লোৱা ভাল, যে ইয়াত কিছুমান টাৰ্ম আমি জানিব লাগিব। জানি লোৱা টাৰ্মকেইটা হৈছে অপটিকেল চেণ্টাৰ কাক কয়। ঠিক আছে, চ' সেইটো এটা ইম্পৰ্টেণ্ট টাৰ্ম, অপটিকেল চেণ্টাৰ। ইয়াত সাধাৰণতে দুটা ফ'কাছৰ কথা আমি ডিছকাছ কৰিব লাগিব, প্ৰাইমেৰী ফ'কাছ, ছেকেণ্ডেৰী ফ'কাছ। আৰু বহুতে ফাৰ্ষ্ট ফ'কাছ বুলি কয় বা ছেকেণ্ড ফ'কাছ বুলি কোৱা হয়। ঠিক আছে, ফাৰ্ষ্ট আমাৰ এটা ইম্পৰ্টেণ্ট বস্তু হৈছে, সেইটো হৈছে অপটিকেল চেণ্টাৰ। ঠিক আছে, চ' দুইটা আমি ডিছকাছ কৰিছোঁ। অপটিকেল চেণ্টাৰ, এইখন আমি কনভেক্স লেন্স ইউজ কৰিছোঁ, আৰু এইখন কনকেভ লেন্স। যদি অপটিকেল চেণ্টাৰ আমি ডেফিনেশ্যনটো লিখোঁ, ঠিক আছে, ডেফিনেশ্যনটো এনেকুৱা ধৰণৰ, ইট ইজ এ point on the principal axis. It is a point on the principal axis through which a ray of light passes undeviated. ঠিক আছে, প্ৰিন্সিপাল এক্সিছটো কোনবিলাক কয়, যে ইয়াৰ আমি এডাল প্ৰিন্সিপাল এক্সিছডালক বেলেগ এটা নামো কিছুমান কিতাপ অপটিকেল এক্সিছ বুলিও কয়। একেই কথা, প্ৰিন্সিপাল এক্সিছ বা অপটিকেল এক্সিছ বস্তুটো একেই। চ' এইবিলাক এই প্ৰিন্সিপাল এক্সিছৰ ডেফিনেশ্যনটো মানে কি, অপটিকেল চেণ্টাৰৰ ডেফিনেশ্যনটো এই প্ৰিন্সিপাল এক্সিছ বা অপটিকেল এক্সিছৰ ওপৰত থকা যিকোনো এটা পইণ্ট, যোনটো পইণ্টৰ মাজেদি যেতিয়া ৰে অফ লাইট আহিব, কোনো ধৰণৰ ডেভিয়েশ্যন নোহোৱাকৈ পাৰ হৈ যায়, পাছেছ আনডেভিয়েটেড। কিন্তু এই যোনটো ডেফিনেশ্যন, এই ডেফিনেশ্যনটো সাধাৰণতে আমি যদি থিন লেন্সৰ কথা কওঁ, আমি যিহেতু গোটেই ডিছকাছন আমাৰ থিন লেন্সৰ ওপৰতে বেছ কৰা হ'ব, সেইকাৰণে কিতাপতো যোনবিলাক ডেফিনেশ্যন থাকিব, এই এনেকুৱা ধৰণৰ ডেফিনেশ্যনে থাকিব যে ইট ইজ লাইক এ পইণ্ট অন দ্য প্ৰিন্সিপাল এক্সিছ, বা কিছুমান জেগাত কিছুমান কিতাপত জিঅ'মেট্ৰিকেল পইণ্ট বুলি কয়, বা জিঅ'মেট্ৰিকেল পইণ্ট অফ দ্য লেন্স তেনেকৈও কিছুমানত লিখা থাকে। প্ৰায় ডেফিনেশ্যনটো এনেকুৱা ধৰণৰ থাকে। কাৰণ কিহৰ কাৰণে, কাৰণ আমাৰ ইয়াত যোনবিলাক লেন্সৰ কথা আমি ডিছকাছ কৰিম, চব লেন্সে হৈছে থিন লেন্সেছ। চ' দিছ ডেফিনেশ্যন ইজ এপ্লিকেবল অনলি ফৰ থিন লেন্সেছ।
যদি লেন্সখনৰ অকণমান থিকনেছটো বেছি হয় মানে থিন লেন্স কাকবিলাক কোৱা হ'ব কোনবিলাকক কোৱা থিন লেন্স যাৰ থিকনেছটো এপ্ৰক্সিমেটলি ইকুৱেল টু 0 টেন্স টু 0 আৰু এপ্ৰক্সিমেটলি ইকুৱেল টু 0 বুলি ক'লে ভুল হ'ব টেন্স টু 0 নহয় 0 ওচৰত ইমানেই পাতল লেন্সখন চ' সেইকাৰণে তেনেকুৱা ধৰণৰ লেন্সৰ ক্ষেত্ৰতে আমাৰ কি হ'ব এই অপটিকেল চেণ্টাৰৰ যোনটো ডেফিনেশ্যন সেই ডেফিনেশ্যনটো শুদ্ধ হ'ব ঠিক আছে বাকী লেন্সৰ ক্ষেত্ৰত যদি আমি সাপোজ যদি লেন্সখনৰ থিকনেছটো যদি বঢ়াই দিওঁ সে থিন নকৰি পেলাই অকণমান যদি থিকনেছটো বঢ়াই দিওঁ তেতিয়া এই ডেফিনেশ্যনটো শুদ্ধ নহয় ঠিক আছে পাছেছ আনডেভিয়েটেড বুলি যোনটো আমি লিখিছো সেইটো শুদ্ধ নহয় কেনেকৈ তাৰ যদি আমি প্ৰমাণ এটা চাব বিচাৰো সে সাপোজ আমি এখন কনভেক্স লেন্স লৈ লৈছো আৰু এখন কনকেভ লেন্স লৈ লৈছো সাপোজ আমি ধৰি লৈছো এই লেন্স দুখন এটা থিন লেন্স নহয় যেটো আমাৰ ডিসকাশন সব থিন লেন্স আৰু ডেফিনেশ্যন যোনটো লিখিলো এই ডেফিনেশ্যনটো অকল থিন লেন্সৰ কাৰণেহে এপ্লিকেবল হয় পাতল যোনবিলাক লেন্স সেইবিলাকৰ কাৰণে এপ্লিকেবল হয় কিন্তু আমি যদি সাপোজ ধৰি লৈছো এনেকুৱা দুখন এখনো কনভেক্স লেন্স এখনো কনকেভ লেন্স যাৰ থিকনেছটো বহুত পাতল ঠিক আছে সৰি যাৰ থিকনেছ গিটা পাতল নহয় অলপ নিৰ্দিষ্ট থিকনেছ এটা আছে থিকনেছ নট টেন্স টু 0 ইয়াত সো আমি কি কৰিলো সাপোজ ধৰি লৈছো ইয়াত পইণ্ট দুটা ধৰি লৈছো ঠিক আছে এই পইণ্ট দুটা আমি ধৰি লৈছো অপটিকেল চেণ্টাৰ তেতিয়া আমি কি কৰো আৰু লেন্স বিলাক সাধাৰণতে কি গ্লাছেদিয়ে ফৰ্ম হয় গতিকে আমি কি কৰো এই লেন্সৰ পৰা আমি কিছুমান সৰু সৰু টুকুৰা এটা যদি আমি কাটি লওঁ সাপোজ ইয়াৰ পৰা টুকুৰাবিলাক যদি আমি কাটি লওঁ তাৰ মানে এই টুকুৰাটো যদি কাটি পেলাই ওলাই লৈ আনো তেতিয়া কি কৰিব ই এটা গ্লাছ সাৰফেসৰ গ্লাছ লেবৰ লিখিয়া কাম কৰিব তাৰ মানে এই কনকেভ লেন্সৰ পৰা আমি সৰু টুকুৰা এটা যদি কাটি লৈ আনো তেতিয়া কি হ'ব গ্লাছ লেব হিচাপে কাম কৰিব ৰে অফ লাইট পঠিয়ালো সাপোজ ৰে অফ লাইট এটা পঠিয়ালো ঠিক আছে ইয়াত নৰ্মেল এটা যদি আমি আঁকি দিওঁ তেতিয়া কি হ'ব এইটো এয়াৰৰ পৰা গ্লাছলৈ আহিছে তেতিয়া ৰে অফ লাইটটো কি হ'ব ৰিফ্ৰেকশ্যন হ'ব অলপ টুৱাৰ্ডছ দ্য নৰ্মেল বেণ্ড হৈ যাব অলপ টুৱাৰ্ডছ দ্য নৰ্মেল বেণ্ড হৈ যাব ঠিক আছে তাৰপিছত এইখন সাৰফেসত আকৌ যদি আমি কি কৰো এডাল নৰ্মেল আকৌ তেতিয়া ওলাই গুচি যাব এনেকৈ বেণ্ড এৱে ফ্ৰম নৰ্মেল কিন্তু একচুৱেলি ৰে অফ লাইটটো কেনেকৈ আহিছে এইটো ডাইৰেকশ্যনত আহিছে যাব লাগে এইটো ডাইৰেকশ্যনত কিন্তু কি হয় অলপ শিফট হৈ যায় প্যাৰেলাল হৈ থাকিব ওলাই যাওঁতে তোমাৰ ইনসিডেন্ট ৰে আৰু এমাৰ্জেন্ট ৰে প্যাৰেলাল হ'ব কিন্তু কি হ'ব এক্সুৱেল পাথত নাযায় অকমান শিফট হ'ব এই শিফটক আমি আগতে কৈছিলো যোনটো কোৱা হয় লেটাৰেল শিফট বুলি ঠিক আছে লেটাৰেল শিফট বুলি কোৱা হৈছে তাৰমানে কি হ'ল যে আমাৰ যদি লেন্সখনৰ থিকনেছটো যদি অলপ বঢ়াই দিওঁ তেতিয়া কি হ'ব যোনটো আমাৰ ডেফিনেশ্যনটো আছিল অপটিকেল চেণ্টাৰ ঠিক আছে এইটো পইণ্টৰ মাজেদি পাৰ হৈ যাব লাগিছিলে অপটিকেল চেণ্টাৰ যোনটো পইণ্ট যাৰ মাজেদি ৰে অফ লাইট পাৰ হৈ গ'লে কোনো ধৰণৰ কি নহয় ডেভিয়েশ্যন নহয় কিন্তু আমি যদি লেন্সখনৰ থিকনেছটো বঢ়াই দিওঁ তেতিয়া কি হ'ব ডেভিয়েশ্যনটো দেখা গৈছে এনেকুৱা শিফট হৈ গৈছে যদি আমাৰ থিকনেছটো বহুত কমাই গৈ থাকোঁ থিকনেছটো যদি সাপোজ আমি ইমান কমালো যেনিবা সাপোজ বহুত সৰু হৈ গ'ল এইটো পইণ্ট সাপোজ তোমাৰ ৰে অফ লাইটটো এনেকৈ আহিলে এইটো এনেকৈ প্ৰায় এনেকুৱা হ'ল ৰিফ্ৰেকশ্যন হ'ল নৰ্মেল আঁকিলে প্ৰায় এই পাথটো যোনটো ইনসিডেন্ট ৰে আৰু ইমাৰ্জেন্ট ৰে পাথটো প্ৰায় সেম সেইকাৰণে আমাৰ কি হয় গ্লাছ লেবটো প্ৰায় যদি থিকনেছটো আমি বঢ়াই কমাই গৈ থাকোঁ কমাই এটা টাইমত এনেকুৱাই পাতল কৰি দিওঁ যাতে তোমাৰ এমাৰ্জেন্ট ৰে আৰু ইনসিডেন্ট ৰে আৰু এমাৰ্জেন্ট ৰে যোনটো শিফটিং সেই শিফটিংটো একেবাৰে নেগলিজিবল বুলি ধৰিব পাৰি সেই ক্ষেত্ৰতহে কি বুলি কয় ৰে অফ লাইটটো কোনো ধৰণৰ ডেভিয়েশ্যন নোহোৱাকৈ পাৰ হৈ যায় তাৰমানে আমি আল্টিমেটলি কি ক'ব বিচাৰিছোঁ যে অপটিকেল চেণ্টাৰৰ যোনটো ডেফিনেশ্যন যে ডেফিনেশ্যনটো কি আছিলে যে ইট ইজ দ্য পইণ্ট অন দ্য প্ৰিন্সিপাল এক্সিছ থ্ৰু হুইচ there is no deviation of light when it passes through সেই ডেফিনেশ্যনটো কেতিয়ালৈকে শুদ্ধ হ'ব যেতিয়ালৈকে আমাৰ এই থিন যোনখন আমাৰ লেন্স থাকিব
কনভেক্স লেন্সে হওক বা কনকেভ লেন্সে হওক ইয়াৰ থিকনেছটো যদি বহুত সৰু হয় ডাঙৰ থিকনেছ হোৱা হলে যদি লেন্সখনৰ থিকনেছটো বহুত ডাঙৰ হয় এনেকুৱা লেটাৰেল শিফট দেখিব এটা শিফটিংটো হ'বই সো সেই কাৰণে আমাৰ কি হ'ব this definition of optical center will be applicable only for very thin lens ঠিক আছে সো আমি অপটিক্যাল সেন্টাৰৰ কথা কলো আৰু থিন লেন্স হোৱাৰ কাৰণে কি হ'ব কনকেভ লেন্স আৰু কনভেক্স লেন্সটো থিন লেন্স হোৱাৰ কাৰণে কি হ'ব ইহঁতৰ যোনটো জিওমেট্ৰিক্যাল সেন্টাৰ কনভেক্সৰ যোনটো জিওমেট্ৰিক্যাল সেন্টাৰ আৰু কনকেভৰ যোনটো জিওমেট্ৰিক্যাল সেন্টাৰ এই জিওমেট্ৰিক্যাল সেন্টাৰটোৱে অপটিক্যাল সেন্টাৰ হিচাপে কাম কৰে বহুতে ক'ব পাৰে যে অপটিক্যাল সেন্টাৰ ইজ দ্য জিওমেট্ৰিক্যাল সেন্টাৰ অফ দ্য লেন্স ইট ইজ নট কাৰেক্ট দিস উড বি কাৰেক্ট অনলি ইফ দ্য লেন্স ইজ ভেৰি থিন ইন জেনেৰেল যদি লেন্সখনৰ থিকনেছটো যদি অলপ বেছি হয় not a thin lens তেতিয়া এই অপটিক্যাল সেন্টাৰটো কি হয় ইয়াত নাথাকিব পাৰে ইট ক্যান নট বি দা ইট মে নট বি দা জিওমেট্ৰিক্যাল সেন্টাৰ অফ দা লেন্স বা প্ৰিন্সিপাল এক্সিছৰ তোমাৰ বাহিৰতো থাকিব পাৰে এই লেন্সখনৰ এডজতো থাকিব পাৰে ভিতৰৰ কোনোবা এটা পইণ্টতো থাকিব পাৰে ঠিক আছে অপটিক্যাল সেন্টাৰৰ কি হয় কোনো ধৰণৰ ফিক্সড তেনেকুৱা পজিশন নাই ঠিক আছে মানে এনেকুৱা এটা পইণ্ট হ'ব লাগিব দ্যাট পইণ্ট মে বি ইনসাইড দা লেন্স মে বি আউটসাইড দা লেন্স মে বি এট দা এজ অফ দা লেন্স মানে যোনটো পইণ্টৰ মাজেদি কোনো ধৰণৰ লাইটৰ ডেভিয়েশনটো হোৱা নাযায় মিনিমাম ডেভিয়েশন খুব মিনিমাম পৰিমাণৰ শিফটিং হয় লাইটৰ আৰু সেই শিফটিংটো প্ৰায় আমি নেগলেক্ট কৰিব পাৰোঁ সো কিন্তু থিন লেন্সৰ কাৰণে আমাৰ কি হয় যোনটো অপটিক্যাল সেন্টাৰ একদম পুৰা লেন্সখনৰ কনভেক্স লেন্সে হওক বা কনকেভ লেন্সে হওক ঠিক জিওমেট্ৰিক্যাল সেন্টাৰত থাকিব ঠিক আছে ফৰ থিন লেন্সেছ ফৰ ভেৰি থিন লেন্সেছ the geometrical center would be optical center of the lens ঠিক আছে এইটো হৈছে ফৰ ভেৰি থিন লেন্সেছ আমাৰ এইটো হ'ব আৰু ফোকাস বিশেষকৈ আমি এটো যদি আমি ফোকাসৰ কথা কও ফোকাসটো দুই ধৰণৰ ফোকাসৰ কথা আমি ইয়াত ক'ব লাগিব যিখন যেহেতু আমি ইয়াত বিশেষকৈ আমাৰ কনকেভ আৰু কনভেক্স সাৰফেস বা কনকেভ আৰু কনভেক্স লেন্সৰ কথা আমি ডিসকাস কৰিম গতিকে দুখন স্ফেৰিকেল সাৰফেস হ'ব দুখন সেন্টাৰ অফ কাৰ্ভেচাৰ দুটা সেন্টাৰ অফ কাৰ্ভেচাৰ থাকিব দুখন ৰেডিয়াস অফ কাৰ্ভেচাৰ থাকিব এই কনকেভৰ কাৰণে আমি কনভেক্সৰ কাৰণে যদি চাও এইখন এটো এটা স্ফিয়াৰ হয় এটো এটা স্ফিয়াৰ হয় এপিনে সেন্টাৰ থাকিব এখন সাৰফেস সাপোজ C1 C2 ঠিক আছে সো দুটা সেন্টাৰ অফ কাৰ্ভেচাৰ থাকিব দুখন আমি ইয়াৰ পৰা অপটিক্যাল সেন্টাৰৰ পৰা যদি আমি জুখো তেতিয়া হলে এটো ৰেডিয়াস অফ কাৰ্ভেচাৰ R2 এটো ৰেডিয়াস অফ কাৰ্ভেচাৰ R1 যেনেকৈ আমাৰ মিৰৰত কি হয় আমি সকলো ক্যালকুলেশন লাগে অবজেক্ট ডিসটেন্স ফোকাল লেন্থ ইমেজ ডিসটেন্স যি নহক এবিলাক আমি ক্যালকুলেশন সাধাৰণতে পোলৰ পৰা কৰো ঠিক তেনেকৈ লেন্সৰ ক্ষেত্ৰত আমি সব ডিসকাশন অপটিক্যাল সেন্টাৰৰ পৰা কৰিব লাগিব ঠিক আছে কনকেভৰ কথা যদি আমি কওঁ কনকেভত তোমাৰ সেটটো এনেকুৱা ধৰণৰ হয় এইখন তোমাৰ সাৰফেস এটো পয়েন্ট আমি সেট ধৰি লৈছো এখন সাৰফেস C1 C2 এটো অপটিক্যাল সেন্টাৰ যদি হয় এটো R1 হল এটো R2 হল বা মিৰৰৰ ক্ষেত্ৰত এইবিলাক ইমান ডিসকাস কৰা নাছিল মিৰৰত মই অবজেক্ট বিলাক কোড থাকিলে ইমেজ বিলাক কোড ফৰ্ম হয় হেবিলাক কথা আমি ডিসকাস কৰা নাছিল এইবিলাক মিৰৰত তোমালোকে ক্লাস 10 তো অবভিয়াসলি পাইছা লেন্সৰো পাইছা কিন্তু লেন্সত কিছুমান কনসেপ্ট জনাটো দৰকাৰ সেইকাৰণে মই মিৰৰত এইবিলাক ইমান ডিসকাস কৰা নাই সো এইকিটা হৈছে কনভেক্স আৰু কনকেভৰ সেট বিলাক ৰেডিয়াস অফ কাৰ্ভেচাৰ কি বস্তু সেন্টাৰ অফ কাৰ্ভেচাৰ দুখন সাৰফেস কাৰণে তাত দুটা ৰেডিয়াস সেন্টাৰ অফ কাৰ্ভেচাৰ থাকিব দুখন ৰেডিয়াস অফ কাৰ্ভেচাৰ থাকিব ঠিক তেনেকৈ ইয়াত দুটা ফোকাল পয়েন্ট পাবা ফোকাল পয়েন্ট বা ফোকাস বুলি কোৱা হয় এটা কোৱা হয় প্ৰাইমাৰী ফোকাস ফাৰ্স্ট ফোকাস বুলি কয় ঠিক আছে ফাৰ্স্ট ফোকাস আৰু এটা কোৱা হয় সেকেন্ডাৰী ফোকাস ফাৰ্স্ট ফোকাসক আমি F1 বুলি নাম দিম সেকেন্ডাৰী ফোকাসক আমি F2 বা সেকেন্ড ফোকাস বুলি কোৱা হয় তেনেকুৱা ধৰণৰ আমি যদি কনভেক্স লেন্সৰ এই দুটা বস্তু ডিসকাস কৰো
প্ৰাইমেৰী ফ'কাছৰ ইমান কাম নাই, বিশেষকৈ ছেকেণ্ডেৰী ফ'কাছৰ কথাহে আমাৰ যোনটো ৰিফ্ৰেকশ্যনৰ পিছত ৰে অফ লাইট ডাইভাৰ্ছ হ'ব নে কনভাৰ্ছ হ'ব সেইটো আমাৰ ছেকেণ্ডেৰী ফ'কাছৰ ওপৰতহে বেছ কৰা হ'ব, বেছ কৰি মানে আমি সেইটো বস্তু ডিছকাছ কৰিম। এইটো প্ৰাইমেৰী ফ'কাছটো আমাৰ এইপিনে ৰাখিম, ছেকেণ্ডেৰী ফ'কাছ এইটো F1 F2। তাৰমানে আমাৰ ৰে অফ লাইটটো ইয়াৰ পৰা এনেকৈ গৈছে পেৰেলেল হৈ যাব, ঠিক আছে। তাৰমানে প্ৰাইমেৰী ফ'কাছ কোনবিলাকক ক'ব যে প্ৰাইমেৰী ফ'কাছ হৈছে প্ৰিন্সিপাল এক্সিছৰ ওপৰত থকা এনেকুৱা এটা পইণ্ট য'ত যদি আমি অবজেক্ট এটা ৰাখোঁ, ঠিক আছে, য'ত যদি আমি অবজেক্ট এটা ৰাখোঁ সেই অবজেক্টৰ পৰা যোৱা ৰে অফ লাইট আফটাৰ ৰিফ্ৰেকশ্যনৰ পিছত পেৰেলেল হৈ যায়, ঠিক আছে। এইটো হৈছে প্ৰাইমেৰী ফ'কাছৰ ডেফিনেশ্যনটো, ঠিক আছে। ফৰ কনভেক্স লেন্স মনত ৰাখিবা, ফৰ কনভেক্স লেন্স F1 ইজ দ্য প্ৰাইমেৰী ফ'কাছ। প্ৰাইমেৰী ফ'কাছ মানে কি হয়, ফাৰ্ষ্ট ফ'কাছ প্ৰিন্সিপাল এক্সিছৰ ওপৰত থকা এনেকুৱা এটা পইণ্ট যোনটো পইণ্টৰ পৰা ৰে অফ লাইট গ'লে ৰিফ্ৰেকশ্যনৰ পিছত পেৰেলেল হৈ যায় ৰে অফ লাইটবিলাক। আৰু ছেকেণ্ডেৰী ফ'কাছ তাৰমানে মিনিংটো কি, তাৰমানে F2, এইটো যেনিবা F2, এইটো F1, তাৰমানে ৰে অফ লাইট আহিছে এনেকৈ পেৰেলেল ৰে অফ লাইট ৰিফ্ৰেকশ্যনৰ পিছত ফ'কাছ পাৰ হৈ গৈছে। এতিয়া F2 যোনটো ছেকেণ্ডেৰী ফ'কাছটো হয় কি যে যদি পেৰেলেল ৰে অফ লাইট আহে কনভেক্স লেন্সৰ ক্ষেত্ৰত যদি সেই পেৰেলেল ৰে অফ লাইট আফটাৰ ৰিফ্ৰেকশ্যনৰ পিছত এনেকুৱা এটা পইণ্টৰ মাজেদি পাৰ হৈ যায় প্ৰিন্সিপাল এক্সিছৰ ওপৰত থকা সেই পইণ্টটোকে কোৱা হয় ছেকেণ্ডেৰী ফ'কাছ বা ছেকেণ্ড ফ'কাছ। মানে পেৰেলেল ৰে অফ লাইট আহিব ৰিফ্ৰেকশ্যনৰ পিছত সেই পাৰ্টিকুলাৰ পইণ্টৰ মাজেদি পাৰ হৈ যাব, দ্যাট উড বি দ্য ছেকেণ্ড ফ'কাছ বা ছেকেণ্ডেৰী ফ'কাছ। প্ৰাইমেৰী ফ'কাছ বা ফাৰ্ষ্ট ফ'কাছ কোনটো হ'ব, যোনটো প্ৰিন্সিপাল এক্সিছত থকা এটা পইণ্ট যোনটো পইণ্টৰ পৰা ৰে অফ লাইট যদি যায়, মানে অবজেক্ট যদি ইয়াত ৰাখোঁ ৰে অফ লাইট যদি যায় ৰিফ্ৰেকশ্যনৰ পিছত পেৰেলেল হৈ যাব। চ' চিমিলাৰলি প্ৰাইমেৰী ফ'কাছ আৰু ছেকেণ্ডেৰী ফ'কাছ আমি কনকেভ লেন্সতো পাম। যদি আমি কনকেভ লেন্সটো আকৌ প্ৰাইমেৰী ফ'কাছৰ কাৰণে এইটো প্ৰিন্সিপাল এক্সিছে এতিয়া এইটো হৈছে প্ৰাইমেৰী ফ'কাছ F1 ফৰ দ্য কনকেভ লেন্স। কি হয় বস্তুটো যে ৰে অফ লাইট য'ত মানে কি হয় ৰিফ্ৰেকশ্যনৰ আগত এটা জেগাৰ পৰা আহি থাকিব, ৰিফ্ৰেকশ্যনৰ পিছত ডাইভাৰ্ছ হৈ যাব, এনেকৈ পেৰেলেল হৈ যাব। কাৰণ কনকেভ লেন্সৰ কেৰেক্টাৰটো কেনেকুৱা, ইট হেজ এ কেৰেক্টাৰ অফ ডাইভাৰ্জেন্স নেচাৰ। চ' সেইকাৰণে পেৰেলেল হৈ যাব আৰু ৰেবিলাক এই F1 পইণ্টত প্ৰায় কি বুলি কয় মিট হোৱা যেন লাগিব, সেই পইণ্টটোক কোৱা হ'ব প্ৰাইমেৰী ফ'কাছ ফৰ দা কি বুলি কয় কনকেভ লেন্স। কিন্তু একজেক্টলি এই ৰেকেইটা একজেক্টলি মিট নহয়গৈ, কিন্তু মিট হোৱা যেন লাগিব। চ' সেইকাৰণে বেচিকেলি ইমেজ ফৰ্ম বাই দিছ কনকেভ লেন্সেছ উড বি ভাৰ্চুৱেল ইন নেচাৰ। ৰে অফ লাইট পেৰেলেল হৈ যায়, কেতিয়াও মিট নহয়, কিন্তু মিট হোৱা যেন লাগে এটা পাৰ্টিকুলাৰ পইণ্টত, যোনটো কোৱা হয় প্ৰাইমেৰী ফ'কাছ ফৰ ডেট কনকেভ লেন্স। ছেকেণ্ডেৰী ফ'কাছটো কেনেকুৱা ধৰণৰ, ছেকেণ্ডেৰী ফ'কাছটো এইটো পেৰেলেল ৰে অফ লাইট আহিছে, পেৰেলেল ৰে অফ লাইট এনেকৈ ডাইভাৰ্ছ হৈ পেলাই ওলাই যাব এনেকৈ। কিন্তু এই ৰেবিলাক কি হয় এটা পইণ্টত মিট হোৱা যেন লাগে, that will be your secondary focus for concave lenses, ঠিক আছে। ৰে অফ লাইট পেৰেলেলি আহিলে প্ৰিন্সিপাল এক্সিছৰ পেৰেলেলি আহিলে আফটাৰ ৰিফ্ৰেকশ্যন ডাইভাৰ্ছ হৈ গুচি যাব, কিন্তু সেই ৰেবিলাক এটা পইণ্টৰ পৰা যোৱা যেন লাগিব, বাট that is appeared, that is not true. So that's why basically all the images formed by concave mirror concave lenses are virtual. So এইকেইটা হৈছে খুব ইম্পৰ্টেণ্ট কম্পনেণ্টছবিলাক, দেখাত ইজি যেন লাগে কিন্তু বস্তুকেইটা ইম্পৰ্টেণ্ট, ইজি বস্তুৱে হয়, বস্তুকেইটা ইম্পৰ্টেণ্ট। কাৰণ এইকেইটা নাজানিলে আমি ইমেজ ক'ত ফৰ্ম হ'ব, ঠিক আছে, ইয়াৰ ওপৰত যোনবিলাক কেৰেক্টাৰ আমি পঢ়া হ'ব, বিশেষকৈ আমি লেন্স মেকাৰ্ছ ফৰ্মুলা, তাৰপৰা লেন্সৰ যোনকেইটা ফৰ্মুলা, ইয়াৰ ৰিলেটেড প্ৰব্লেমছ কিছুমান আছে, সেইবিলাক চল্ভ কৰিবৰ কাৰণে এইকেইটা পইণ্ট জনাটো খুব দৰকাৰ। কি লাগিব, আমাৰ লেন্স কেনেকুৱা ধৰণৰ আছে, ঠিক আছে, বিশেষকৈ আমি থিন লেন্স কাক কয়, থিন লেন্সৰ কেৰেক্টাৰটো কেনেকুৱা, অপটিকেল চেণ্টাৰ যোনটো ডেফিনেশ্যন, অপটিকেল চেণ্টাৰ ইজ নট দ্য জিঅ'মেট্ৰিকেল চেণ্টাৰ অফ দ্য লেন্স,
কিন্তু অপটিকেল চেণ্টাৰ কেন বি দ্য জিঅমেট্ৰিকেল চেণ্টাৰ অফ দ্য লেন্স অনলি ইফ উই টক এবাউট দ্য কেছ অফ থিন লেন্সেছ তাৰপিছত এই লেন্সৰ প্ৰাইমেৰী ফ'কাছ ছেকেণ্ডেৰী ফ'কাছ এইকেইটা কথা গতিকে আমি এই কথাখিনি ডিছকাছ কৰি পেলাই আমি এতিয়া কনভেক্স লেন্সে আৰু কনকেভ লেন্সে কেনেকুৱা ধৰণৰ ইমেজ ফৰ্ম কৰে অবজেক্টবিলাক ৰাখিলে সেই কথা আমি ডিছকাছ কৰিম